ডিফুৰ তাৰালাংছৰ বাকৰিত অনুষ্ঠিত হৈছে প্ৰথম জনজাতি সাংস্কৃতিক সমাৰোহ। অসমৰ সকলো জনজাতিক একত্ৰিত কৰি স্বকীয় কলা কৃষ্টিৰ বিকাশৰ উদ্দেশ্যেৰে ডিফুৰ তাৰালাংছৰ পিপলছ হলত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই জনজাতি সাংস্কৃতিক সমাৰোহ। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ উদ্যোগত লগতে কাৰ্বি কালচাৰেল ছ'চাইটিৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে জনজাতিৰ সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচী আৰম্ভ হৈছে। এই সমাৰোহত বিভিন্ন জিলাৰ পৰা 16টা জনজাতীয় শিল্পীৰ দলে অংশ লৈছে। আজি সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে। কাৰ্বি, ডিমাছা, তিৱা, মিচিং, হাজং আদি বিভিন্ন জনজাতীয় নৃত্য গীতেৰে প্ৰাণ পাই উঠিছে তাৰালংছৰ পিপলছ হল। উক্ত সমাৰোহত ৰাংচিনা নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে জনজাতীয় সাংস্কৃতিক ক্ষেত্ৰৰ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'ব। অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ প্ৰথম সাংস্কৃতিক সমাৰোহ আজি এই কাৰ্বি আংলঙৰ তাৰালাংছো কাৰ্বি পিপলছ হল ইয়াত প্ৰথম বাৰৰ বাবে আৰম্ভ হৈছে ইয়াত এই বছৰ। আৰু ইয়াত মই আজি অংশগ্ৰহণ কৰিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। আজিৰ দুপৰীয়া সাঁজটো তিৱা ট্ৰেডিশ্যনেল ফুড তেওঁলোকক মানে ঠিক কৰা হৈছিল। মই খুবেই আনন্দিত পাইছোঁ আৰু খুবেই ভাল লাগিছে। নিজৰ জাতিটোৰ আমাৰ যিটো পৰম্পৰা খাদ্য আজি সকলো অসমৰ জনজাতিসকলে ইয়াত আহি তেওঁলোকক এটা কিঞ্চিতভাৱে এটা শুশ্ৰূষা এটা দিব পোৱাটো মোৰ কাৰণে নিজেই মানে সৌভাগ্য বুলি ভাবিলোঁ। আৰু মই আশা কৰোঁ আজি এনেকুৱা ধৰণে এই সকলো জনজাতিসকলৰ এনেকুৱা এটা ডাঙৰ এটা মঞ্চ, যিসকল নিজৰ নিজৰ ভাষা সংস্কৃতি আছে, এই ভাষা সংস্কৃতিবিলাক লাহে লাহে আজিৰ যুগৰ যিটো বৰ্তমানৰ যিটো বিভিন্ন প্ৰভাৱৰ জৰিয়তে কিছু কিছু জনজাতিসকলৰ ভাষা সংস্কৃতিবিলাক আজি বিলুপ্ত হৈ যাব বিচাৰিছে, নাইকিয়া হৈ যাব বিচাৰিছে। মই আশা কৰোঁ এনেকুৱা ধৰণে যদি সকলো জনজাতিসকলৰ একটা মঞ্চত যদি এনেকুৱা এটা সমাৰোহ হয়, তেতিয়াহ'লে নিশ্চয় বাকীসকলৰ যিসকল ভাষা সংস্কৃতিবিলাক নাইকিয়া হৈ যাব বিচাৰিছে তেওঁলোকৰ এটা উৎসাহ পাব। আৰু একেলগে এনেকুৱা ধৰণে যদি হৈ যায় নিশ্চয় মই আহিবলগীয়া দিনবোৰতো মানে ভাল হ'ব বুলি মই আশা কৰিছোঁ। এনে সমাৰোহ জনজাতিৰ যি শক্তি বা একজোট কৰিবলৈ এই সমাৰোহ কিমান প্ৰভাৱ পেলাব? মই নিশ্চয় এইটো প্ৰভাৱ পেলাব, কাৰণ ইয়াত মই দেখিবলৈ পাইছোঁ অসমৰ জনজাতিসকল যিমান আছে ইয়াত উপস্থিত থকা মই দেখিবলৈ পাইছোঁ। বড়ো, ৰাভা, মিচিং, তিৱা, ডিমাছা, সোণোৱাল গোটেইখিনি ইয়াতে কালচাৰেল ট্ৰেডিশ্যনবিলাক ইয়াত অংশগ্ৰহণ কৰিছে। নিশ্চয় এইটো ডাঙৰ এটা জনজাতীয় সংস্কৃতিৰ এটা বিপ্লৱ আন্দোলন বুলি মানে এটা আৰম্ভণি পৰ্যায় বুলি মই ভাবোঁ। আৰু এটা জাতিৰ যি জাতিৰ মানে ভাষা সংস্কৃতিৰ মানে আন্দোলন হয়, সেই জাতিটো নিশ্চয় জীয়াই থাকে। বৰ্তমান কিমানটা জনগোষ্ঠী ইয়াতে অংশগ্ৰহণ হৈছে? একজাক্টলি মই কিমানটা আছে সেইটোতো মই হিচাপটো পোৱা নাই, কিন্তু মোৰ বোধে কিন্তু অসমত যিমানখিনি জনজাতি আছে দুই এটা জনজাতিৰ বাহিৰে কিন্তু প্ৰায়বিলাক ইয়াত উপস্থিত থকা মই দেখিবলৈ পাইছোঁ। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই।
আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন